যদি অভিযোগ চেয়াৰমেনে কৰিছে আমি তাৰ ওপৰত গাঁৱত হাত দিছোঁ বুলি আপোনালোকে ইয়াতে আমাৰ মিউনিচিপালিটি CCTV ফুটেজ আছে আপোনালোকে চাব যে ইমান দিনলৈকে আমাৰ টেণ্ডাৰবিলাক যিবিলাক চলি আছে যিবিলাক টেণ্ডাৰ হ'ল এবাৰ কেঞ্চেল কৰিলে কেঞ্চেল কৰাত এবাৰ বৰ্ড ৰেজুলেশ্যন লাগে কষ্ট সোমাবলৈ বৰ্ড ৰেজুলেশ্যন লাগে উইদাউট বৰ্ড ৰেজুলেশ্যন উইদাউট একো নাইকা কৰি পেলাই সিহঁতে কষ্ট সোমাই দিলে আকৌ আজি আমি আহি পেলাই কৰিলোঁ বাইদেউ এইটো কৰিব নালাগে যেহেতু কালি আমাৰ ইলেকশ্যন ডিক্লেয়াৰ হৈ গৈছে তাৰপিছতে সিহঁতে নামানাকৈ আমি তাৰপিছত ইয়াতে লাগি গ'ল এটা ঝগড়া কিন্তু তাক মই এবাৰো গাঁৱত সি মোক মাৰি আছে তাই মাৰি আছে আৰু তাই মোৰ ওপৰত ব্লেম দি আছে মই তাক মাৰিছোঁ তাৰপিছত আৰু এটা কণ্ট্ৰেক্টৰ সুদীপ দেৱ তাইও মোক মই ধপকৈ মাৰি দিলে আৰে এইটো কি কথা হ'ল ভাই আমি মানে বস্তুকেইটা বুজিব পৰা নাই যে আমি কমিশ্যনাৰ না সুদীপ দেৱ ইয়াৰ কমিশ্যনাৰ বস্তুকেইটা ইয়াতেই ডাঙৰ কথাটো হ'ল যে আমাৰ ইয়াতে ল বুলি একো বস্তু নাই একো সব গুচি গ'ল ডিগনিটি আৰু তাই কৈ আছে আমাক কমিশ্যনাৰ চেয়াৰমেনে কৈ আছে অফিচৰ পৰা ওলাই যাওঁ মই যিটো কৰিম মই কৰিম তেনেহ'লে আৰে এইটো কি কথা হ'ল ভাই তুমি কি অল ইন অল নেকি বৰ্ডত তুমি মিউনিচিপালিটিৰ অল ইন অল সি আমাক কমিশ্যনক কৈছে তহঁতে ওলাই যায় ইয়াৰ পৰা এইটো কি কথা হ'ল ভাই সকলো কথা এটা আছে তাৰপিছততো সি মোক বোলে আপোনালোকৰ মুখেদি শুনিলোঁ সি মোক ব্লেম যে আপোনালোকে CCTV চাই ল'ব দুধ কা দুধ পানী কা পানী ওলাই যাব মই মাৰিছোঁ না নামাৰিছোঁ তাক ভাল কথা দিয়ক আমাৰ কি আছে আমিতো তাক আমি প্ৰশাসনক কমো আপোনালোকে জাষ্টিফিকেশ্যন কৰিব যদি মোৰ দোষ থাকে মই শাস্তি মই যাম একো নাই ময়ো দিছোঁ ময়ো এজাহাৰ দিছোঁ মই চৌধুৰাণী বিশ্বাস আৰু সুদীপ দেৱৰ ওপৰত দিছোঁ যে মোৰ ওপৰত সিহঁতে এটেক কৰিছে ইয়াতে 31টা টেণ্ডাৰ হ'ল মোৰ দেন 4 কোটি টকাৰ আপোনালোকৰ টেণ্ডাৰ হ'ল ইয়াতে তো তাৰ ভিতৰে আমাৰ 4টা কষ্ট যিবিলাক কষ্ট এজন কণ্ট্ৰেক্টাৰৰ লগত বহি পেলাই সোমাইছে ইয়াতে এটা বস্তু আছে বৰ্ড ৰেজুলেশ্যন লৈ পেলাই আপোনালোকে এটা বস্তু সোমাব লাগে ইয়াত কোনো বৰ্ডৰ মিটিঙেই হোৱা নাই আজি কিমান দিনলৈকে বৰ্ডৰ মিটিঙেই নাই ইয়াতে সি কেনেকুৱা সোমাই দিলে কষ্টখন একোৱে নাই যা মন মাতালি আছে সব কৰি আছে সিহঁতে সব কৰি আছে বৰ্ড ৰেজুলেশ্যন বৰ্ড মিটিং নাই আপুনি সুধিলে গম পাব বৰ্ড মিটিঙেই হোৱা নাই ইমান দিনলৈকে আজি 7 মাহলৈকে বৰ্ড মিটিং নাই ঠিক উইদাউট বৰ্ড মিটিং ছাৰ কেনেকুৱা 10 মাহৰ ওপৰত 11 মাহ হ'ব বৰ্ড মিটিঙেই নাই তো কেনেকুৱা আপোনাৰ এনেকুৱা সোমাই আছে সিহঁতে মই মাতালি সব কৰি আছে আৰু এইটো কি কথা হ'ল ভাই মানে আমি কমিশ্যনাৰ কাৰণে আমাৰ একো দাম নাই আৰু কোনো ল নাই আমি আমাৰ চেয়াৰমেন 50,000 টকাৰ ওপৰত খৰচা কৰিব নোৱাৰে আপুনি সুধিব আপোনাৰ এই প্ৰতিদ্বন্দ্বী ক্লাবৰ তাতে এই জেগাটোৰ নাম হ'ল মানস কুণ্ডু তাতে আপোনাৰ 4-5 লাখ টকাৰ কাম কৰিছে উইদাউট বৰ্ড ৰেজুলেশ্যন উইদাউট টেণ্ডাৰ একো হোৱা নাই কেনেকুৱা কাম কৰি দিলে ভাই তাৰপিছত আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ ব্যক্তিগত খণ্ডত মাটি পেলোৱা এইটোতো আমি নিজে ফেচবুকত পষ্ট কৰিছিলোঁ এইটোও আপোনালোকে পাইছে মন মতলি চলি আছে এতিয়া সিহঁতে মাৰি মোক ব্লেম দি আছে মই তাক মাৰিছোঁ নিশ্চয় আছে সিহঁতে ল'ব কি ল'ব সিহঁতে জানে মোৰ ফালৰ পৰা মই যিটো কৰিছোঁ এইটো মৰিয়ে মই ৰাইজৰ স্বাৰ্থত আছোঁ কেলে যদিহে বস্তুকেইটা বেয়া হয় কামকেইটা বেয়া হয় আমাকহে ধৰিব কমিশ্যনাৰকেইটাক কণ্ট্ৰেক্টৰেতো কাম কৰি গুচি যাব ধৰিবতো আমাক কমিশ্যনাৰকেইটাক আজি সঁচাকৈ মানে পৌৰসভাত যিটো কাণ্ড হ'ল এই কাণ্ডটো সঁচাই লজ্জাজনক যাৰ কাৰণে মই চেয়াৰমেনকে দায়ী কৰিছোঁ আজি যি 31টা কামৰ ৰিটেণ্ডাৰ আছিলে এই কামটো একচুৱেলি প্ৰায় 8-9 মাহ আগতে এইটো TS কৰাই আনিছিলোঁ ঠিক আছে কিন্তু কি কাৰ্যবশত এইটো চেয়াৰমেনে মানে টেণ্ডাৰ কৰিব বিচৰা নাছিলে এইটো ঘটনা গম নাপাওঁ পিছত আমি যেতিয়া আগৰ DC ছাৰ আছিলে বিদ্যুৎ বিকাশ ভাগৱতী ছাৰ তেখেতত লাগি এইটো আজি প্ৰায় 1 মাহমান আগতে আমি টেণ্ডাৰটো কৰাইছিলোঁ ঠিক আছে টেণ্ডাৰটো হ'ল সব ধুনীয়াকৈ যেনেকৈ দিছিলে ক্লজ চব হৈ পেলাই টেণ্ডাৰ হেৰি হৈ গ'ল টেণ্ডাৰ পৰিলে কিন্তু যেতিয়া তেওঁলোকে এইটো দেখা পালে যে চেয়াৰমেনৰ এইটো পূৰা ষড়যন্ত্ৰ যে তেখেতৰ এজন নিৰ্দিষ্ট কোনোবা ঠিকাদাৰে কামকেইটা লাভ কৰা নাই তেতিয়া লগে তেওঁ কি কৰিলে আমাৰ যিজন এক্সিকিউটিভ অফিচাৰ আছিলে অসীমজ্যোতি কলিতা এই মানুহজনে এজন খুব বদমাছ মানুহ তেখেতৰ লগ লাগি ৰাতাৰাতিৰ ভিতৰত এই টেণ্ডাৰটো ৰিটেণ্ডাৰ কৰাই তাত কেইটামান ক্লজ সোমোৱাইছে যেনে আগত আছিলে কোনো বাৰিং নাছিলে 10%ৰ ওপৰত মানুহে যেনেকৈ মাৰিব পাৰে তেনেকৈ মাৰিব পাৰে কিন্তু ইয়াত এতিয়া 10% বাৰিং লগালে তাৰপিছতে আপোনাৰ 5 ইয়াৰ্ছৰ ফাইনেন্সিয়েল হেৰি লগালে এনেকৈ বহুতকেইটা যিকেইটা কোনো ধৰণৰ বৰ্ড পাছ হোৱা নাই বৰ্ড পাছ নোহোৱাকৈ তেওঁলোকে এইটো কৰাই জল্দি আজি আছিলে টেণ্ডাৰৰ ড্ৰপিং ডেট
তাৰপিছত কালি যিহেতু MCC লাগি গ'ল, গতিকে আমি ভাবিলোঁ যে এইটো বস্তু কি হয়, তাতে আজি আমাৰ নতুন ইঅ জইন কৰি আছে। তে ইঅৰ লগত ৰাতিপুৱা মোৰ কথা হৈছে, ইঅ কৈছে যে দাদা মই আধা ঘণ্টাৰ ভিতৰত আহি আছোঁ, আহি পেলাই কি হয় মই এইটো হেৰি কৰিম। তে আমি অন্ততঃ চেয়াৰমেনক কৈছিলোঁ যে ইঅক আহিবলৈ দিয়ক, ইঅক আহিবলৈ দিয়াৰ পিছত ড্ৰপিং ব্যৱস্থাটো তেখেতে কি কয় সেইটো বস্তু শুনি পেলাই তাৰ ওপৰত আমি হেৰি কৰিম। কিন্তু চেয়াৰমেনৰ এনেকুৱা হ'ল যেন তেওঁ কণ্ট্ৰেক্টৰজনে নহয়, তেওঁহে টেণ্ডাৰ পেলাব। একদম হুলস্থুল কৰি আমাৰ 2-3জন যি লগৰ কমিশ্যনাৰ আছিলে ঢাকা ঢাকি কৰি মেলি একদম টেণ্ডাৰ বক্সত টেণ্ডাৰ হেৰি কৰি দিলে। তাৰ ফলত এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ল, যাৰ কাৰণে সম্পূৰ্ণৰূপে চেয়াৰমেন দায়ী। চেয়াৰমেনে কিহৰ স্বাৰ্থত কি হেৰি কৰিছে এইবিলাক বস্তু একো গম পোৱা নাই, তেওঁ খালি মতালি কৰি আছে। আজি প্ৰায় 10 মাহৰ বৰ্ড মিটিং কৰিব পৰা নাই, প্ৰায় 12জন কমিশ্যনাৰ তেখেতৰ এগেইনষ্টত। সেইবোৰ তেওঁ গাঁও জোৰেৰে তেওঁ কাৰ্য সম্পাদনা কৰি গৈ আছে। কিন্তু এই বিষয়ে আমি লিখিত অভিযোগ ওপৰতো দিছোঁ, গতিকে ইলেকশ্যনৰ পিছত কি হয় এই বিষয়ে আমি জানিব পাৰিম। বিৰোধিতা কৰি আছে। ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনোৱা হৈছে। বৰ্তমান ইলেকশ্যন চলি থকাৰ কাৰণে হেৰি হৈছে, ইলেকশ্যনৰ হেৰি হৈ গৈছে, ইলেকশ্যনৰ পিছত যি হয় দেখা যাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।